এই এমপি ৰোডৰ আৰম্ভণিৰ পৰা আমি এই ৰাস্তাটো যাতে ভালকৈ নিৰ্মাণ হয় তাৰ কাৰণে আমি চকু দি আছিলোঁ আৰু তাৰ কাৰণে যেতিয়া কাৰ্পেটিং হৈ আছিলে তেতিয়া আমি বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছিলোঁ যে কাৰ্পেটিং ধূলিৰ ওপৰত হৈছে, ভালদৰে হোৱা নাই বা যেনেকুৱা ধৰণৰ ধূলিসমূহ পৰিষ্কাৰ কৰি ল'ব লগা আছিলে, পানী মাৰি ল'ব লগা আছিলে, তেনেকুৱা ধৰণৰ যিখিনি উপশম ল'ব লগা আছিলে সেইবিলাক কিন্তু লোৱা নাই। যাৰ পৰিপ্ৰেক্ষিতত ৰাস্তা নিৰ্মাণ হোৱা 2 মাহ নহওঁতেই কাগজ ফুলৰ দৰে এই ৰাস্তাটো খহিবলৈ ধৰিছে। যদি চৰকাৰে ভাবিছে, যদি ঠিকাদাৰে ভাবিছে যে চমকা ফুলাৰ দৰে এই ৰাস্তাটো আমি নিৰ্মাণ কৰি এৰি থৈ যাম ৰাইজৰ মাজলৈ, তেনেহ'লেতো তেওঁলোকে ভুল ভাবিছে। কাৰণ পাথৰিঘাট অঞ্চলৰ ৰাইজ বা এই এমপি ৰোডৰ যিসমূহ পথচাৰী মোৰ বুৰ্বক নহয় যে কোনোবাই এটা কাগজৰ ফুলৰ সদৃশ এটা ৰাস্তা বনাই থৈ যাব আৰু তাত তেওঁলোকে নিশ্চুপ হৈ মনে মনে বহি থাকিব। এই আজি পাথৰিঘাট আঞ্চলিক ছাত্ৰ সন্থাই এই পাথৰিঘাট অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলৰ সহযোগত এই ৰাস্তাটোৰ বিৰুদ্ধে এটা আন্দোলনৰ কাৰ্যসূচী লৈছে। ইয়াৰ জৰিয়তে অসম চৰকাৰ আৰু বিভাগীয় কৰ্তৃপক্ষলৈ আমাৰ এটাই দাবী যে তেওঁলোকে অনতিপলমে এই ৰাস্তাটোত কি ধৰণৰ খেলিমেলি হৈছে, কি ধৰণৰ দুৰ্নীতি হৈছে, ইয়াৰ ওপৰত এটা তদন্ত ঘোষণা কৰিব লাগে আৰু এটা উচ্চ পৰ্যায়ৰ তদন্তৰ জৰিয়তে যাতে ঠিকাদাৰে মূৰ পুলকা দি পলাব নোৱাৰে বা ইয়াত যিখিনি গাফিলতি ৰৈ গ'ল সেই গাফিলতিখিনি সম্পূৰ্ণ নোহোৱাকৈ যাতে তেওঁলোকে যাতে যাব নোৱাৰে তাৰ কাৰণে চৰকাৰে ব্যৱস্থা ল'ব লাগে, বিভাগীয় কৰ্তৃপক্ষই ব্যৱস্থা ল'ব লাগে, প্ৰশাসনে ব্যৱস্থা ল'ব লাগে। হয়, চাওক, এতিয়া অসমত এনেকুৱা এটা পৰিৱেশ হৈ গ'ল যে কোনোবাই যদি গণতান্ত্ৰিকভাৱে আন্দোলন কৰিবলৈ আহে, এটা দুৰ্নীতিৰ বিৰুদ্ধে আন্দোলন কৰিবলৈ আহে, কিন্তু চৰকাৰ প্ৰশাসনে তাৰ বিপক্ষে আমাক দমন কৰিবৰ কাৰণে চেষ্টা কৰে, ভয় ভীতি প্ৰদৰ্শন কৰিবৰ কাৰণে চেষ্টা কৰে। আজি পাথৰিঘাট থানাৰ আইচিগৰাকীয়ে আমাক এনেকুৱা ধৰণৰ ভাবুকি দিছে যে যদি আমি ৰাস্তা পাৰ হৈ যাওঁ এৰেষ্ট কৰিব। গতিকে আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰিলে, দুৰ্নীতিৰ বিৰুদ্ধে আন্দোলন কৰিলে যদি আমি এৰেষ্ট হ'ব লগা হয়, তেনেহ'লে তেনেকুৱা আমি এৰেষ্ট হ'বৰ কাৰণে সাজু আছোঁ। আমি তেনেকুৱা ধৰণৰ এৰেষ্টক আমি ভয় নকৰোঁ আৰু সকিয়নি দিছোঁ এই প্ৰশাসনৰ সেইসকল বিষয়ালৈ যিয়ে নেকি ছাত্ৰ সন্থাৰ বিৰুদ্ধে এই দুৰ্নীতিমূলক কাম কাজৰ ঠিকাদাৰৰ বিৰুদ্ধে মাত মাতিবলৈ ভয় কৰে, কিন্তু ছাত্ৰ সন্থাৰ ল'ৰা ছোৱালীসকলক, এই কণ ল'ৰা ছোৱালীসকলক কিন্তু তেওঁলোকে ভয় কৰিবলৈ অকণমানো কুণ্ঠাবোধ নকৰে। যদি ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকে ইমান ভয়ভীতি প্ৰদৰ্শন কৰিবলগীয়া হয়, তেনেহ'লে ভাবক দেশত গণতন্ত্ৰৰ কি মূল্য থাকি গ'ল। কেৱল মাত্ৰ ফেচিবাদ, চাৰিওফালে মাত্ৰ গণতন্ত্ৰক দমন কৰাৰ এটা চেষ্টা, এই ষড়যন্ত্ৰৰ বিৰুদ্ধে কিন্তু এই চৰকাৰখনক 26ত কিন্তু অসমৰ ৰাইজে ইয়াৰ প্ৰত্যুত্তৰ দিব। আমি দেখিবলৈ পাইছোঁ অসম চৰকাৰৰ যিটো বিয়োগম লোক নিৰ্মাণ বিভাগ, সেই লোক নিৰ্মাণ বিভাগৰ আণ্ডাৰত যিটো আমাৰ এমপি ৰোডৰ কাম চলিছে, অৰ্থাৎ মঙলদৈ পাথৰিঘাট খৰিয়াবাৰী এই ৰাস্তাৰ যিটো কাম চলি আছে, সেই পথটো কিন্তু আজি নিৰ্মাণ হ'বলৈ 2-3 মাহতকৈ বেছি দিন হোৱা নাই। কিন্তু 2-3 মাহতে যিটো পথৰ যিটো দুৰৱস্থা আমি দেখিবলৈ পাইছোঁ, য'ত ত'ত খহি যাবলৈ আৰম্ভ কৰিছে। যদি আমি ক'বলৈ যাওঁ, পাথৰিঘাট ৰাজচক্ৰ কাৰ্যালয়ৰ সন্মুখত হওক বা আপোনাৰ পাথৰিঘাট হায়াৰ ছেকেণ্ডেৰী, পাথৰিঘাটৰ যি ঐতিহ্য কৃষক শ্বহীদ, এই বাকৰি, সেই কৃষক শ্বহীদ বাকৰিৰ সন্মুখতে বা পাথৰিঘাট জাতীয় বিদ্যালয়ৰ সন্মুখত কিন্তু জয়ী হৈ যাবলৈ আৰম্ভ হৈছে। আমাৰ এইটোৱে প্ৰশ্ন যে 2 মাহ বা 3 মাহ নহওঁতে যদি এই ৰাস্তাটো এই অৱস্থা, আজিৰ পৰা এবছৰ পিছত এই ৰাস্তাটোৰ কি অৱস্থা হ'ব? যদি চৰকাৰে কেৱল নামমাত্ৰ উন্নয়ন কৰিব বিচাৰি এই ৰাস্তাটো নিৰ্মাণ কৰিব বিচাৰিছিলে, সেইটো কিন্তু চৰকাৰে প্ৰশাসনে এটা ভুল কাম কৰিছিলে। আৰু আমি সেই ঠিকাদাৰগৰাকী বা সেই বিভাগীয় কৰ্তৃপক্ষক কিন্তু এইটো কথা সকীয়াই দিব বিচাৰিছোঁ, আপোনালোকে পাল মাৰি কাম কৰিলে নহ'ব। ইয়াৰ বিৰুদ্ধে কিন্তু আমি পাথৰিঘাটবাসী ৰাইজ, পাথৰিঘাট আঞ্চলিক ছাত্ৰ সন্থা, পাথৰিঘাটৰ ছাত্ৰ সমাজ কিন্তু সদায় জাগ্ৰত হৈ থাকিম। আমাক যদি কোনোবাই ভয় খুৱাব বিচাৰিছে এইবিলাক বিষয়ক লৈ, আমি ভয় নাখাওঁ। আমি আপোচবিহীনভাৱে এইখিনি ক্ষেত্ৰত সদায় মাত মাতি যাম। আমাৰ এটা কথা যে বিভাগীয় কৰ্তৃপক্ষই বা অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই ঠিকাদাৰগৰাকীৰ ওপৰত, এই বিভাগীয় কৰ্তৃপক্ষৰ ওপৰত তদন্ত ঘোষণা কৰক আৰু অতি শীঘ্ৰে সেই যিকেইগৰাকী বিষয়া এই পথ নিৰ্মাণৰ ক্ষেত্ৰত জড়িত হৈ আছে লোক নিৰ্মাণ বিভাগৰ, সেইকেইগৰাকী বিষয়াক কিন্তু তদন্ত আওতালৈ আনক। জিলা প্ৰশাসনে ব্যৱস্থা লওক, কিন্তু পাথৰিঘাট আঞ্চলিক ছাত্ৰ সন্থাই জিলা উপায়ুক্ত, ৰাজ্য মাননীয় মুখ্যমন্ত্ৰীলৈ আমাৰ কিন্তু এয়া দাবী। যিটো আমি সাধাৰণতে ক'ব যে আমাৰ দিঘিপাৰৰ পৰা এই ৰাস্তাটো যদি হৈছেও, কিন্তু আমাৰ পাথৰিঘাটৰ বৰিচুগাৰ পৰা আমাৰ যিটো ডিপিলালৈকে আমাৰ কিন্তু ৰাস্তাটো বনাবলৈ আজি বহুদিন হোৱা নাই। নিৰ্বাচনৰ ঠিক আগে বনাইছিলে, কিন্তু আজি নিৰ্বাচন যোৱা কেইদিনমান মাত্ৰ হৈছে। নিৰ্বাচন যোৱা কেইদিনমান পিছতে কিন্তু ৰাস্তাটো যি দুৰৱস্থা পুনৰ আৰম্ভ হৈছে, ঠায়ে ঠায়ে গাঁতৰ সৃষ্টি হৈছে, পানী জমা হৈছে, যাৰ ফলত নেকি ৰাইজে আগতে যিটো জীয়াতু ভুগি আছিল পুনৰ জীয়াতু ভুগিবলৈ আৰম্ভ কৰিছে।